ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ 2024 চনৰ যিখন গণিতৰ নতুন কিতাপখনৰ আমাৰ গণিতৰ প্ৰথম যিটো পাঠ আছে পাঠ নং 1 সংখ্যা এই পাঠটো আজি তোমালোকৰ লগত আলোচনা কৰিম। এতিয়া ইয়াত কৈছে কি বাপুকণৰ ফুলৰ খেতি, এইটো এটা ফুলৰ খেতিৰ বিষয়ে ইয়াত বুজাইছে। বাপুকণে প্ৰতি বুধবাৰে নিজৰ খেতিৰ ফুলবোৰ বজাৰলৈ নি বিক্ৰী কৰে। সৰু খৰাহীবোৰত 10 পাহকৈ আৰু ডাঙৰ খৰাহীবোৰত 100 পাহকৈ ফুল থয়। এতিয়া এইটো এটা সৰু খৰাহী, ইয়াত 10 পাহকৈ ফুল আছে আৰু এইটো ডাঙৰ খৰাহী, তাত 100 পাহকৈ ফুল আছে। অৱশিষ্ট ফুলবোৰ থালত থয়, যিবোৰ ইয়াত ভৰোৱাৰ পিছত যিবোৰ বাকী থাকি যায় সেইবোৰ অৱশিষ্ট, মানে এখন থালত থয় যিবোৰ ফুল থাকি যায়। আহাচোন বাপুকণে সজাই থোৱা খৰাহী আৰু থালৰ ফুলবোৰ গণনা কৰি সংখ্যাৰে তাৰ আখৰে লিখোঁ। এতিয়া প্ৰথম ইয়াত দিছে খৰাহীকেইটা চাওঁ। ডাঙৰ খৰাহীটোত কিমান থাকে? 100টা। 100 আৰু 100 ইয়াত কেইটা হ'ল? 100 কেইটা দুটা আছে, গতিকে 200 হ'ল। ইয়াত 10 আৰু 10 কিমান হ'ল? 20, 220। গতিকে ইয়াত লিখিছে 220। ইয়াত চাওঁ আমি, এইটো সৰু খৰাহী, ইয়াত 10টা আছে। 1 10, 2 10, 3 10, 3 10 মানে হ'ল 30। আৰু ইয়াত থালত কেইপাহ ফুল আছে চাওঁ আমি, 1 2 3 4 5 পাহ আছে। গতিকে এইটো 3 10, 1 10, 2 10, 3 10 আৰু 5, 3 10 5 কিমান হ'ব? 35 হ'ব। আমি ইয়াত লিখিব লাগিব 3 10 5 35, আৰু ইয়াত 35টো আমি আখৰে লিখিব লাগিব। তাৰপিছত চাওঁ আমি, ইয়াত কেইটা খৰাহী আছে? 1 2 3 4 5 6। ইয়াত ডাঙৰ খৰাহীত কিমান পাহকৈ ফুল আছে? 100 পাহকৈ। গতিকে ইয়াত কিমান হ'ব? 100, এইটো 200, 300, 400, 500, 600 আৰু ইয়াত কিমান আছে? ফুল কেইপাহ? 1 2 3 4, 4 পাহ আছে। গতিকে কিমান হ'ব? 604 হ'ব। ইয়াত লিখিব লাগিব 604, আৰু এইটো 604। তাৰপিছত শেষত চাওঁ আমি, ইয়াত কেইটা খৰাহী আছে? 1 2 3 4 5 6 7 8 9, 9টা ডাঙৰ খৰাহী আছে, গতিকে 900 পাহ ফুল থাকিব। আৰু এটা সৰু খৰাহী আছে, ইয়াত 10 পাহ থাকিব, আৰু ইয়াত 3 পাহ আছে। গতিকে এটা 900 কিমান হ'ব? 1 10 3, 913 হ'ব। 913 হ'ব। গতিকে ইয়াত লিখিছোঁ আমি 913। 520 পাহ ফুল থ'বলৈ কেইটা খৰাহী লাগিব? 520 পাহ ইয়াত কৈছে কি চাওঁ আমি, দশকত কেইটা আছে? একক, দশক, শতকৰ ঘৰত আছে 5। এতিয়া 500 বুলি ক'লে আমি ডাঙৰ খৰাহীটোত 100 পাহ ফুল ধৰিছিলে, গতিকে 520 পাহ ফুল হ'বলৈ ডাঙৰ খৰাহী কেইটা লাগিব? 5টা লাগিব। ইয়াত লিখিব লাগিব আমি 5টা। আৰু এইটো 20 বুলি ক'লে আমি সৰু খৰাহী কেইটা লাগিব? 2টা লাগিব, কাৰণ এটা খৰাহীত 10 পাহকৈ ধৰে, গতিকে সৰু খৰাহী কেইটা লাগিব? 2টা সৰু খৰাহী। 990 পাহ ফুল থ'বলৈ কেইটা খৰাহী লাগিব? 900 বুলি কৈছে, গতিকে আমি ডাঙৰ খৰাহী কেইটা লাগিব? 9টা লাগিব। আৰু সৰু খৰাহী কেইটা লাগিব আমাৰ? পিছতো আছে 90 মানে হ'ল এটা সৰু খৰাহীত 10 পাহকৈ ফুল ধৰিলে 9টা খৰাহী লাগিব। 9টা ডাঙৰ খৰাহী আৰু 9টা সৰু খৰাহী লাগিব। তলত দিয়া বস্তুবোৰ গণনা কৰি সংখ্যাৰে আৰু আখৰে লিখোঁ আহা। ইয়াত চাওঁ আমি, এই যিটো মুঠা আছে ইয়াত 10টাকৈ থাকে। 1 10, 2 10, 3 10, 4 10, গতিকে 4 লিখিছে। আৰু এইটো 1 2 3 4 5 6 7, গতিকে 7 লিখিছে। আৰু 10ত কেইটা আছে? 4 10 আছে, গতিকে 4 10 7 47 লিখিছে। এতিয়া ইয়াত যিটো মুঠা আছে ইয়াত 100টাকৈ আছে। ইয়াত চাওঁ আমি, 100 200 300 400 500 600, আৰু এইটো 1, গতিকে কিমান হ'ব? 601 হ'ব। আমি ইয়াত লিখিব লাগিব 601, 601। তাৰপিছত চাওঁ আমি, ইয়াতো 100 আছে, 100 200 300 400 500 600 700, আৰু ইয়াত কিমান আছে? 10 আছে, 10কৈ আছে, 2 10, আৰু ইয়াত 1 কেইটা আছে? 1 2 3 4, গতিকে ইয়াত হ'ল 700, এইটো 2 10 মানে হ'ল 20, 2 10 4 কিমান? 24, গতিকে 724 হ'ব। ইয়াত লিখিব লাগিব 724। ইয়াত চাওঁ আমি, পিছতে আমাৰ কিমান লিখা আছে? 100 200 300 400 500, আৰু এইটো 10, 1 10 2 10 3 10 4 10 5 10, গতিকে 500 আৰু 5 10 মানে হ'ল 50, গতিকে 550। তাৰপিছত আমাক দিছে বুধবাৰে বাপুকণে বাগিচাৰ পৰা ফুলবোৰ সংগ্ৰহ কৰি দেখিলে যে কি ফুলবোৰ থ'বলৈ 10টা ডাঙৰ খৰাহীৰ প্ৰয়োজন হ'ল। বাপুকণে সেইদিনা কেইপাহ ফুল সংগ্ৰহ কৰিলে চাওঁ আহা। এতিয়া ইয়াত খৰাহী আছে 10টা। ইয়াত আমি ছবিখনত দেখিছোঁ খৰাহী কেইটা আছে? 10টা, আৰু এটা খৰাহীত কিমানকৈ আছে? 100টাকৈ।
গতিকে 10টা খৰাহীত মুঠ কিমান হৈ গ'ল 1000 গতিকে ইয়াত লিখিছে 1000 মানে হ'ল 1000 হৈছে 999 ঠিক পিছৰ সংখ্যা 999 পিছৰ সংখ্যাটোৱে হৈছে 1000 আৰু জানি লওঁ আহা 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা হৈছে 1000 এইটো 1000 ইয়াত 4টা অংক আছে 1 2 3 4 গতিকে 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কিমান 1000 দৈনন্দিন জীৱনত 1000ৰ ব্যৱহাৰ 1000টো আমি ক'ত আমি ব্যৱহাৰ কৰোঁ ইয়াত কৈছে কি এইটো এটা পানী ফিল্টাৰ ইয়াত মূল্য 1000 টকা বুলি লিখিছে তাৰপিছত এখন নামঘোষা শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাখনত মুঠ 1001টা ঘোষা আছে ইয়াক হাজাৰী ঘোষা বুলি কোৱা হয় তাৰপিছত দিছে এইটো 1 কিলোগ্ৰাম দগা 1 কিলোগ্ৰাম মানে হৈ গ'ল 1000 গ্ৰাম আমি ইংৰাজীত কওঁ 1 কেজি বুলি কওঁ 1000 বছৰক এক সহস্ৰাব্দ বুলি কোৱা হয় কোনখন পাৱতী নিগনিটোৰ ওচৰত আছে এতিয়া এইটো এটা নিগনিটো কিমান সংখ্যাত আছে এইটো 1000 এইটো 1100 1100 এইটো 1200 বা 1200 বুলি কওঁ আমি 1300 1400 1500 1600 1700 1800 1900 এইটো হ'ল 2000 নিগনিটো কিমান সংখ্যাত আছে 1300ত আছে এই দুখন হ'ল পাৱতী এখন আৰু এখন এই পাৱতীখন আছে 1000 সংখ্যাটোত আৰু এই দুখন পাৱতী আছে 2000 সংখ্যাটোত এটা সুধিছে নিগনিটো কোনটো সংখ্যাত আছে এইটো নিগনি কিমান সংখ্যাত আছে 1300 আমি ইয়াত লিখিব লাগিব 1300 লিখিব লাগিব নিগনিটোৰ ওচৰত থকা পাৱতীখন কোনটো সংখ্যাত আছে তা নিগনিটোৰ ওচৰৰ পাৱতী কোনখন হ'ব এইখন হ'ব নে এইখন হ'ব ইয়াত দেখিছোঁ আমি এইখন পাৱতী নিগনিটোৰ পৰা দূৰত আছে কিন্তু এইখন ওচৰত আছে গতিকে নিগনিটোৰ ওচৰৰ পাৱতীখন কোনটো সংখ্যা হ'ব 1000 গতিকে আমি ইয়াত লিখিব লাগিব 1000 গতিকে 1300ৰ নিকটৱৰ্তী হাজাৰ হৈছে 1000 যে 1300 এইটো 1300ৰ নিগনিটো বহি আছিলে ইয়াৰ ওচৰৰ পাৱতী কোনখন হ'ল এইটো এখন আৰু এইটো 1000 সংখ্যাত আছিলে তাৰমানে 1300টো 1300ৰ নিকটৱৰ্তী হাজাৰটো হৈছে 1000 1300ৰ নিকটৱৰ্তী মানে হ'ল ওচৰৰ হাজাৰ হৈছে 1000 কিন্তু 2000টো নিকটৱৰ্তী নহয় ইয়াৰ তাৰপিছত সুধিছে আমাক নিগনিটো 1600ত থাকিলে কোনটো সংখ্যাত থকা পাৱতীখন নিগনিটোৰ ওচৰত হ'ব নিগনিটো 1600ত থাকিলে 1600 কোনটো সংখ্যা এইটো সংখ্যা এই সংখ্যাটো যদি নিগনিটো থাকে কোনটো সংখ্যাত থকা পাৱতীখন নিগনিটোৰ ওচৰত হ'ব এতিয়া যদি 1600ত থাকে এখন পাৱতী ইয়াৰ ওচৰ হ'ব জানো নহয় গতিকে যদি নিগনিটো এই 1600ত বহি থাকে কোনখন পাৱতী ইয়াৰ ওচৰ হ'ব এই সংখ্যাটো গতিকে 2000ত থকা 2000 সংখ্যাটোত থকা পাৱতীখন এই 1600ৰ ওচৰ হ'ব গতিকে আমি ইয়াত লিখিব লাগিব 2000 তাৰপিছত কৈছে আমাক নিগনিটোৰ 1300ৰ বাহিৰে তলৰ কোনকেইটা সংখ্যাত থাকিলে 1000ত থকা পাৱতীখন নিগনিটোৰ ওচৰ হ'ব এতিয়া ইয়াত কৈছে কি নিগনিটোৰ এই 1300 সংখ্যাটো নাই 1300 সংখ্যাটো যেনিবা নাই তাৰ বাহিৰে কোনকেইটা সংখ্যাত থাকিলে এই 1000ত থকা পাৱতীখন নিগনিটোৰ ওচৰ হ'ব এতিয়া ইয়াত দিয়া আছে 1200 আমি যদি 1200 সংখ্যাটো চাওঁ এইটো 1200 সংখ্যাটো যদি নিগনিটো থাকে গতিকে নিগনিটো যদি থাকে এই 1000ত থকা পাৱতীখন ওচৰ হ'ব গতিকে 1200টো আমাৰ শুদ্ধ হ'ব এইটো আমি ঘেৰ দিম তাৰপিছত 1700 সংখ্যাটো চাওঁ এইটো 1700 সংখ্যাটো যদি পাৱতীখন থাকে বা নিগনিটো থাকে নিগনিটো যদি 1700 সংখ্যাটো থাকে এই 1000ত থকা পাৱতীখনৰ ওচৰ নহ'ব 1400 সংখ্যাটো চাওঁ এইটো 1400 সংখ্যা 1400 সংখ্যাটোত যদি নিগনিটো থাকে গতিকে 1000ত থকা পাৱতীখন ওচৰ হ'ব গতিকে এইটো এটা শুদ্ধ হ'ব এই গতিকে আমি এইটো ঘেৰ দিম তাত 1800টো দূৰত আছে এই সংখ্যাটো যদি নিগনিটো বহি থাকে এখন পাৱতী ওচৰ নহ'ব এখন পাৱতী তেতিয়া ওচৰ হ'ব 1900 সংখ্যাটোত থাকিলে এখন পাৱতী ওচৰ নহ'ব অনুমান কৰি ফুল দুপা পাতবোৰৰ সৈতে মিলাও আহা ইয়াত দিছে 1000তকৈ কম 1000তকৈ বেছি তোমালোকৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সংখ্যা যদি 1000তকৈ কম হয় তোমালোকে ইয়াত মিলাবা যদি 1000তকৈ বেছি হয় তেতিয়াহ'লে ইয়াত মিলাবা তাৰপিছত কৈছে কি চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত কিতাপখনত থকা শব্দৰ সংখ্যা যিহেতু শব্দ 1000তকৈ সদায় বেছি থাকিব গতিকে এইটো আমি ইয়াত মিলাম তোমালোকৰ বিদ্যালয়ৰ পুথিভঁৰালত থকা কিতাপৰ সংখ্যা 1000তকৈ বেছি লিখিব লাগিব তাৰপিছত দিছে তোমালোকৰ চুবুৰীত থকা মানুহৰ সংখ্যা 1000তকৈ কম হ'ব পাৰে গতিকে এইটো মই ইয়াত মিলাইছোঁ যদি তোমালোকৰ চুবুৰীত 1000তকৈ বেছি আছে তোমালোকে এইটো ইয়াত মিলাবা তাৰপিছত দিছে ভৰ্তি বস্তাটোত থকা আলুৰ সংখ্যা এইটো 1000তকৈ আমি
বেছি লিখিছোঁ তোমালোকৰ ঘৰৰ পৰা বিদ্যালয়লৈ আহোঁতে পঢ়া খোজৰ সংখ্যা যদি খোজৰ সংখ্যা তোমালোকৰ ঘৰৰ পৰা গতিকে এইটো 1000তকৈ আমি কম লিখিছোঁ এইটো ইয়াত মিলাইছোঁ তাৰপিছত দিছে আমাক কোন 1000ৰ ঠিক আগৰ সংখ্যাটো 1000ৰ ঠিক আগৰ সংখ্যাটো বুলি কৈছে এতিয়া যদি আমাৰ আগৰ সংখ্যা বুলি কয় ঠিক আগৰ বুলি কয় গতিকে আমি 1000টো লিখি লৈছোঁ ইয়াত 1000টো লিখি ইয়াৰ পৰা 1টো আমি বিয়োগ কৰি দিছোঁ 1000ৰ ঠিক আগৰ সংখ্যাটো কিমান হ'ব 099 কিমান হ'ব 999 গতিকে ইয়াত লিখিম আমি 999 তাৰপিছতো কৈছে কি 950 টকাৰ লগত কিমান টকা লগ লগালে 1000 টকা হ'ব 950টো সৰু 1000টো ডাঙৰ গতিকে আৰু কিমান টকা লগ লগালে বুলি কৈছে গতিকে আমি 1000ৰ পৰা 950টো বিয়োগ কৰি দিম 1000ৰ পৰা আমি বাতি লৈছোঁ আৰু 950টো আমি বিয়োগ কৰি দিম 0 10 5 গ'ল থাকিল 5 9 গ'ল থাকিল কিমান টকা হ'ল 50 টকা তাৰমানে 950 টকাৰ লগত আৰু 50 টকা আমি যদি লগ লগাওঁ তেতিয়া 1000 টকা হ'ব তাৰপিছতো দিছে প্ৰেক্ষাগৃহ এটাত 1000খন আসন আছে 850 গৰাকী মানুহ বহাৰ পিছত কিমানখন আসন খালী থাকিল এতিয়া 1000খন আসন আছিলে 850টা মানুহ বহিলে গতিকে 850খন আসন ব্যৱহাৰ হৈ গ'ল আৰু কিমানখন বাকী থাকিলে বুলি দিছে গতিকে আকৌ আমি 1000টো পাতি ল'ম তাৰ পৰা আমি 850টো আমি বিয়োগ কৰি দিম 0 5 তাৰপিছত 9 গ'ল থাকিল 1 কিমান 150 150খন আসন বাকী থাকিলে তাৰপিছত সুধিছে আমাক 1000 টকাতকৈ 350 টকা কিমান কম ইয়াত কম বুলি কৈছে গতিকে ইয়াতো আমি কি কৰিম 1000ৰ পৰা 350টো বিয়োগ কৰি দিম 1000ৰ পৰা আমি 350টো আমি বিয়োগ কৰি দিম 0 10 5 গ'ল থাকিল 5 তাৰপিছত 9 3 গ'ল থাকিল 6 650 টকা কম গতিকে ইয়াত লিখিম আমি 650 টকা তাৰপিছত কৈছে আমাক সম্প্ৰীতি ভোজন উপলক্ষে বিদ্যালয়ৰ মাতৃগোটে 6টা কল আনিলে সেইদিনা উপস্থিত থকা 1000 গৰাকী ব্যক্তিৰ প্ৰতিগৰাকীয়ে এটাকৈ কল দিলে কিমানটা কলৰ প্ৰয়োজন হ'ব এতিয়া মানুহ উপস্থিত আছিলে 1000জন কল আনিছিলে 6টা গতিকে আৰু কিমান কল লাগিব তাকে আমি কি কৰিম আকৌ 1000ৰ পৰা 1000জন মানুহ আছিলে 6টা কল আছিলে 6টা মানুহে খালে আৰু কিমান কল লাগিব সুধিছে 0 0 10 গ'ল থাকিল 4 আৰু 400টা কল লাগিব গতিকে ইয়াত লিখিব লাগিব 400টা ভাবো আৰু লিখোঁ আহা 1000 টকা হ'বলৈ তলত দিয়া নোটৰ গোটবোৰৰ পৰা কি নোট কিমান ধৰণে ল'ব পাৰি খালী ঠাইত লিখোঁ আহা ইয়াত পইচা আছে 100 টকা এইবোৰ 20 টকা 50 টকা 500 টকা 10 টকা ইয়াত তেনেকৈ পইচা আছে 100 50 200 এইটো 200 টকা আছে 10 টকা আছে ইয়াতো পইচা তেনেকৈ আছে এইবোৰ 200 টকীয়া মুঠতে আমাক কিমান টকা বুলি কৈছে 1000 টকা বুলি কৈছে এতিয়া প্ৰথমতে মই ল'লোঁ 500 টকীয়া এটা 500 টকীয়া যদি এটা লওঁ কিমান হ'ব 500 টকীয়া এটা ল'লে কিমান হ'ব 500 টকা হ'ব 500 টকীয়া এটা ল'লে 500 টকা হ'ব তাৰপিছত 100 টকীয়া 4টা লৈছোঁ 100 টকীয়া 4টা ল'লে কেইটকা হ'ব 400 টকা হ'ব 50 টকীয়া 2টা 50 টকীয়া 2টা ল'লে কিমান টকা হ'ব 100 টকা হ'ব আমি যদি যোগ কৰোঁ 0 0 5 9 1 10 1000 টকা আমাক 1000 টকা উলিয়াবলৈ কৈছিলে আমি এনেকৈ উলিয়াব পাৰোঁ তাৰপিছত কৈছে আমাক 200 টকা 2টা 200 টকা 2টা 200 টকা 2টা হ'লে 400 টকা হৈ গ'ল 100 টকা এটা ল'লে 500 টকা হৈ গ'ল 400 500 টকা হৈ গ'ল আকৌ 500 টকা এটা এতিয়া ইয়াত লিখিছোঁ আমি 200 টকা 2টা 200 টকা 2টা ল'লে কিমান টকা হ'ব 400 টকা হ'ব তাৰপিছত 100 টকীয়া এটা 100 টকীয়া এটা ল'লে কিমান টকা হ'ব 100 টকা হ'ব তাৰপিছত 500 টকীয়া এটা 500 টকীয়া এটা ল'লে 500 টকা হৈ গ'ল আমি যদি যোগ কৰোঁ 0 0 4 5 5 5 10 ইয়াতো 1000 টকা হৈ গ'ল 200 টকীয়া 4টা 200 টকীয়া যদি 4টা লওঁ কিমান টকা হ'ব আমাৰ 800 টকা হ'ব 200 টকীয়া 4টা ল'লে 800 টকা হ'ব 50 টকীয়া 2টা ল'লে আমাৰ 100 টকা হ'ব আকৌ 100 টকীয়া এটা ল'লে 100 টকা হ'ব আমি যদি যোগ কৰোঁ 0 0 8 1 9 1 10 ইয়াতো 1000 টকা আমাৰ হৈ গ'ল তোমালোকে অন্য ধৰণেও এইখিনি কৰিব পাৰা তাৰপিছত দিছে আমাক 1000ৰ গোট সাজু আহা 1 বুজাবলৈ এটা 10 বুজাবলৈ ইয়াত 10টা আৰু 100 বুজাবলৈ এইটো ব্যৱহাৰ কৰা হৈছে ইয়াত আমি চাইছোঁ
ইয়াত 100টা আছে 100 200 300 400 500 600 700 800 900 1000 10টা 100 মানে 10টা 100 মানে হ'ল 1000 এতিয়া 10টা 100 লগালে 1000 হয় তোমালোকে ভাবাচোন কিমানটা 10 লগালে 1000 হ'ব তে কিমানটা 10 এতিয়া এটো 100 হ'বলৈ 10 লাগে 10টা আৰু 1000 হ'বলৈ 100 লাগে 10টা গতিকে কিমানটা 10 লগালে আমাৰ 1000 হ'ব কৈছে গতিকে 100টা লিখিব লাগিব আমি ইয়াত 100টা 10 লগালে 1000 হ'ব ছবি চাই সংখ্যা লিখো আহা ইয়াত কিমানটা দিয়া আছে ইয়াত 1000টা আছে 1000 এটো 1 2 3 4 5 1005 1000 লগত 5 লগালে কিমান হ'ব 1005 ইয়াত কিমান আছে 1000 গতিকে 1000টো আমি এনেকৈ লিখি ল'ব পাৰোঁ 1000 তাৰ লগত আৰু কিমান লগ লাগিছে 5 গতিকে 5টো আমি লগ লাগিছে মানে আমি যোগ কৰি দিম 5 শূন্য লগত 5 যোগ কৰিলে 5 হ'ব 0 0 1 1005 এটো 1005 তাৰপিছত ইয়াতো 1000 এটো 10 গতিকে 1000 ৰ লগত 10 লগালে কিমান হ'ব 1010 হৈছে তেনেকৈ ইয়াত আমি দেখিছো এটো 1000 হৈছে 1000 ৰ লগত এটো কিমান লাগিছে 300 100 200 300 1000 লগত 300 লগালে কিমান হ'ল 1300 তেনেকৈ এটো 1000 1000 2000 হৈছে আৰু এটো কিমান চাও 10 20 30 40 50 2000 লগত 50 লগ লাগিছে যদি আমি 2000 লৈ লওঁ 2000 লগত 50 টো লগ লাগিছে মানে আমি যোগ কৰি দিম 5 0 2 2050 এটো 2050 এর আখৰ লিখিছো আমি 2050 ঠিক তেনেকৈ এটো ইয়াত চাও আমি 4000 আছে আৰু ইয়াত 10 আৰু ইয়াত কিমান আছে 3 4000 1 10 3 1 10 3 মানে 13 4000 লগত 13 লগালে 4013 এটো 4013 তেনেকৈ এটো 3000 3000 এটো 600 100 200 300 400 500 600 10 1 10 1 2 3 4 1 10 4 614 3000 এটো 3000 এটো 614 গতিকে 3614 এটো সংখ্যা এটো 3000 এটো হৈছে 3000 1000 2000 3000 গতিকে আমি ইয়াত লিখিম 3000 3000 এটো 100 200 300 400 500 600 এটো 600 আৰু এটো কিমান 1 10 4 14 গতিকে আমি 14 লিখিম যোগ কৰি দিম 4 1 6 3 3614 এটো 3614 এনেকৈ লিখিছে তাৰপিছত ইয়াত আমাক দিছে 1 2 3 4 5 6 7 ইয়াত 1000 কে আছে গতিকে 7000 হৈ গ'ল 7000 ইয়াত 100টা আছে 100 100 হলে 200 হৈ গ'ল গতিকে 7200 এটো 7200 তাৰপিছত ইয়াত চাও আমি 1000 2000 3000 4000 5000 এটো 5000 আৰু 100 200 300 400 500 600 700 800 900 5900 আৰু ইয়াত 10টা 9 আছে আৰু 10টা এটা 1 কে 9 কেটা আছে 9টা আছে 1 2 3 4 5 6 7 8 9 গতিকে 5000 লগত 999 লগালে 5999 তাৰপিছত দিছে আমাক চাহ জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য হৈছে ঝুমুৰ 2025 চনৰ অসমৰ 8888 গৰাকী নৃত্যশিল্পীয়ে একেলগে ঝুমুৰ প্ৰদৰ্শন কৰিছিল এতিয়া কৈছে কি 8888 সংখ্যাটো বিস্তৃত ৰূপত লিখিব পাৰিবানে লিখিম বুলি কৈছে 8888 এতিয়া বৰ্ডত লিখিছে এটো 8000 যোগ 80 যোগ 8 এতিয়া সংখ্যাটো আছিল 8888 যদি আমি এটো এককৰ ঘৰত লওঁ একক এটো দহক এটো শতক আৰু এটো হাজাৰ ঘৰত পৰিলে এতিয়া চাও আমি এককৰ ঘৰত 8 আছে দহৰ ঘৰত 8 আৰু শতকৰ ঘৰত 8 আৰু হাজাৰ ঘৰত 8 8 টো হাজাৰ বহিব 8 টো হাজাৰ 8888 এটো সংখ্যা আছিল এই 8 টো বহিলে হাজাৰৰ ঘৰত গতিকে 8000 লিখিম এটো 8000 তাৰপিছত পিছৰ 8 টো বহি যায় শতকৰ ঘৰত 800 মানে কি হ'ল এটো 800 হ'ব তাৰপিছত এটো হ'ব 810 মানে হ'ল 80 আৰু এটো একৰ ঘৰত 8 আছে গতিকে আমি পাতিম 8 গতিকে 8888 সংখ্যাটো বিস্তৃত ৰূপত লিখিলে এটো হ'ব লাগিব
8000 যোগ 800 যোগ 80 যোগ 8 কিন্তু ইয়াত লিখিছে 8000 যোগ 80 যোগ 8 গতিকে এইটো শুদ্ধ নে অশুদ্ধ এইটো অশুদ্ধ হৈ গ'ল গতিকে এইটো ভুল বুলি লিখিম বা অশুদ্ধ বুলি লিখিম তলৰ কাৰ্ডসমূহ চাই সংখ্যাবোৰ লিখোঁ আহা এইটো 1101 1000 লিখিছে 100 যোগ ইয়াত 10ৰ ঘৰত নাই 10 লিখিছে সেইকাৰণে তাৰপিছত 1ৰ ঘৰত 1 আছে গতিকে 1101 পিছত চাওঁ আমি 1000 ইয়াত 100 ঘৰ কেইটা আছে এটা আছে গতিকে ইয়াত আমি 1 লিখিম 100 তাৰপিছত 10 কেইটা আছে 10 কেইটা দুটা আছে 2 10 তাৰপিছত 1 কেইটা আছে 1 এটা আছে গতিকে সংখ্যাটো কিমান হ'ব 1121 হ'ব 1121 হ'ব তাৰপিছত চাওঁ আমি 1000 কেইটা আছে এটা আছে 100 কেইটা আছে শ কেইটা আছে দুটা গতিকে 200 লিখিম 200 তাৰপিছত ইয়াত চাওঁ আমি 10ৰ ঘৰ নাই গতিকে আমি 0 লিখিম 1 তিনিটা আছে গতিকে ইয়াত লিখিম 1203 লিখিম তাৰপিছতো চাওঁ আমি 1000 এটা আছে গতিকে ইয়াত লিখিম 1000 10 চাৰিটা আছে 1 10 2 10 3 10 4 10 4 10 লিখিছে তাৰপিছত 1 কেইটা আছে 3টা 1 আছে ইয়াৰ মাজতে শতকৰ ঘৰটো থাকি গ'ল ইয়াত 1000 আছে এই শতকৰ ঘৰ নাই গতিকে আমি মাজতে ইয়াত লিখিব পাৰোঁ যোগ 0 শ বুলি লিখি দিব পাৰোঁ মাজতে 0 শ লিখিব কাৰণ ইয়াত শতকৰ ঘৰটো নাই 100টো নাই ইয়াত যেনেকৈ 100 আছিলে এইটো 100 আছিলে ইয়াত শতকৰ ঘৰটো নাই গতিকে আমি ইয়াত লিখিম 1043 লিখিম গতিকে 1101ৰ বিস্তৃত ৰূপ হ'ল এইটো এই প্ৰথম ঘৰটো একক দশক শতক হাজাৰ একটো হাজাৰ ঘৰত আছে গতিকে 1000 লিখিছে পিছৰ ঘৰটো এইটো শতৰ ঘৰত আছে 100 লিখিছে এইটো দশকৰ ঘৰত আছে 1 10 আৰু পিছৰটো 1 গতিকে 1 লিখিছে ঠিক তেনেকৈ এইটো 2222 এইটো 2000 যোগ 200 যোগ 20 যোগ 2 3904 তিনিটো হাজাৰৰ ঘৰত আছে গতিকে আমি ইয়াত লিখিম 3000 9টো শতৰ ঘৰত আছে 900 গতিকে আমি লিখিম 900 তাৰপিছত 0 10 গতিকে আমি 0 লিখিম আৰু 1ৰ ঘৰত 4 আছে গতিকে আমি 4 লিখিম তাৰপিছত আছে 9016 ইয়াত একক দশক শতক হাজাৰ হাজাৰৰ ঘৰত 9 আছে গতিকে আমি ইয়াত লিখিম 9000 শতৰ ঘৰত 0 আছে গতিকে ইয়াত লিখিম 0 দশকৰ ঘৰত 1 আছে গতিকে 1 10 লিখিম আৰু 1ৰ ঘৰত 6 আছে গতিকে ইয়াত লিখিম 6 7680 এইটো হাজাৰৰ ঘৰত আছে 7 গতিকে ইয়াত লিখিম 7000 শতৰ ঘৰত 6 আছে 6 শতক মানে হ'ল 600 দহৰ ঘৰত 8 আছে গতিকে 8 10 আৰু 1ৰ ঘৰত 0 আছে গতিকে আমি 0 লিখিম ঠিক তেনেকৈ এইখিনি বিস্তৃত ৰূপ চাই সংখ্যাটো লিখোঁ আহা গৈছে এইটো 1000 আছে 1000 যোগ 400 যোগ 80 যোগ 9 গতিকে ইয়াত লিখিম আমি 1489 এইটো লিখিম আমি ইয়াত শতৰ ঘৰত 0 আছে গতিকে 5000 এইটো শতৰ ঘৰত 0 8 10 9 89 হ'ব 1000 যোগ 900 যোগ 40 যোগ 7 গতিকে ইয়াত লিখিম 1947 এইটো 6000 310ৰ ঘৰত 0 আছে গতিকে আমি লিখিম 6305 তলৰ অংককেইটাৰ পাছৰ স্থান লিখোঁ আহা এইটো এটা সংখ্যা দিয়া আছে 5 এটা চাওঁ একক দশক শতক হাজাৰ 5241 এতিয়া পাছৰ স্থান পাঁচটো কিহৰ ঘৰত আছে একক দশক শতক হাজাৰ 5000 পাছৰ স্থান হাজাৰ গতিকে পাছৰ স্থানীয় মান কিমান হ'ব 5000 বা 500 ইয়াত চাওঁ আমি 1569 এই সংখ্যাটোত পাঁচটো কিহৰ ঘৰত আছে একক দশক শতক গতিকে পাছৰ স্থান কিমান হ'ব শতকত পাছৰ স্থান শতকত গতিকে পাছৰ স্থানীয় মান পাছৰ স্থান যদি শতকত হ'ল পাছৰ স্থানীয় মান আমি লিখিম 500 বা 5 এইটো সংখ্যাই লিখিছোঁ এইটো 500 হৈছে ইয়াত চাওঁ আমি একক পাঁচটো কিহৰ ঘৰত আছে একক দশক গতিকে পাছৰ স্থানীয় মান ইয়াত আমি দশকত বুলি লিখিম পাছৰ স্থানীয় মান দশকত পাছৰ স্থানীয় মান কিমান হ'ব ইয়াত 5 10 বা 50 তাৰপিছত দেখিছোঁ আমি পাঁচটো কিহৰ ঘৰত আছে এককত এইটো 6105 পাঁচটো কিহৰ ঘৰত আছে এককত
গতিকে 5ৰ স্থানীয় মান আমি কি লিখিম 5 ইয়াত লিখিম 1 5 1 বা 5 ওপৰত থকা সংখ্যাকেইটাত 5ৰ স্থানীয় মানবোৰ একেই বেলেগ বেলেগ আলোচনা কৰে ইয়াত সবতে দেখিছোঁ 5ৰ স্থানীয় মান বেলেগ বেলেগ কাৰণ যেহেতু ইয়াত 5ৰ স্থানীয় মান 1000 এইটো 5 শতক এইটো 5 10 আৰু ইয়াত 5 1 সবৰে বেলেগ বেলেগ হয় স্থানীয় মানটো কলমবোৰৰ সৈতে হাফৰবোৰ মিলাও আহা এই কলমটোত কিমান লিখা আছে চাওঁ আমি 1548ত 4 স্থানীয় মান 4ৰ স্থানীয় মান কিমান একক দহক 4 10 গতিকে 4 10 ক'ত আছে চাওঁ আমি এইটো 4 10 বা 40 গতিকে প্ৰথম কলমটো আমি ক'ত মিলাম ইয়াত মিলাম তাৰপিছত চাওঁ 5481ত 4 স্থানীয় মান ইয়াত 4 স্থানীয় মান গৈছে একক দহক শতক 4টো কি হ'ব আছে শতকৰ ঘৰত 4 শতক 400 বা 400 এইটো হ'ব গতিকে এইটো ইয়াত মিলিব তাৰপিছতে চাওঁ 4185 4 স্থানীয় মান এই 4 স্থানীয় মান একক দহক শতক হাজাৰ 4000 গতিকে এইটো ক'ত যাব ইয়াত যাব 8154ত 4 স্থানীয় মান এই 4টো কি হ'ব আছে এককৰ ঘৰত গতিকে 4 1 বা 4 তাৰপিছত আমাক দিছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংকেইখনৰ দৈৰ্ঘ্য চাই ঘেৰ দিয়া অংকবোৰ স্থানীয় মান আৰু নিজা মান লিখোঁ আহা এতিয়া প্ৰথম সংখ্যাটো দিছে এই কইটাটো আমি চাই লওঁ নৰনাৰায়ণ সেতু কিমান দৈৰ্ঘ্য বুলি কৈছে 2284 এতিয়া ইয়াত যিটো ঘেৰ দিয়া অংক আছে ঘেৰ দিয়া অংকটো হৈছে 8 8টো কিহৰ ঘৰত আছে একক দহকৰ ঘৰত আছে গতিকে 8ৰ স্থানীয় মান হ'ব 8 10 বা 80 আৰু 8টোৰ নিজা মান স্থানীয় মান আৰু নিজা মান দুইটা বেলেগ বেলেগ নিজা মানটো হৈছে অংকটোৰ মানটো নিজে 8ৰ নিজা মানটো কিমান 8 হয় কিন্তু স্থানীয় মানটো 8টো কিহৰ নামৰ ঘৰত আছে একক দহকৰ ঘৰত আছে গতিকে 8 10 হৈছে এতিয়া এইটো চাওঁ শৰাইঘাট দলং 1492 ইয়াৰ স্থানীয় মান কিমান ইয়াত 2 সংখ্যাটোৰ স্থানীয় মান 2 1 2টো কিহৰ ঘৰত আছে এককৰ ঘৰত আছে গতিকে 2 1 বা 2 বুলি লিখিব লাগিব আমি 2 1 বা 2 আৰু 2টো নিজৰ মান কিমান হ'ব গতিকে 2 নিজৰ মান 2 হ'ব তাৰপিছত চাওঁ আমি 3015 এতিয়া এইটো 0 খ বা 0 0টো শতকৰ ঘৰত আছে গতিকে 0 খ বা 0 0 খ মানে 0 হ'ব আৰু ইয়াৰ নিজা মানটো 0 হ'ব 4940 ইয়াৰ 9টো কি হৈ আছে একক দহক শতক 900 বা 900 লিখিম আমি 900 লিখিম আৰু 9টোৰ নিজা মানটো কিমান হ'ব 9ৰ নিজা মানটো 9 হ'ব এইটো চাওঁ একক দহক শতক হাজাৰ আছে গতিকে ইয়াত লিখিম 9000 বা এইটো 9000 সংখ্যাটো আমি সংখ্যা লিখিছোঁ এইটো 9000 আৰু 9টোৰ নিজা মানটো কিমান হ'ব ইয়াতে 9 নিজা মান 9 হ'ব তলত দিয়া কাৰ্ডসমূহ স্থান অনুসৰি সজাই বিভিন্ন সংখ্যাৰে আৰু আখৰে লিখোঁ আহা ইয়াত দিছে এইবোৰ কাৰ্ড আমি কাৰ্ডবোৰ সজাব লাগে প্ৰথম চাওঁ ইয়াত 100 আছে 10 আছে 1000 কাৰ্ড আছে একৰ কাৰ্ড আছে এতিয়া কাৰ্ডৰ সাজোন কেনেকৈ সজাব লাগিব হাজাৰ শতক দহক একক প্ৰথমতে হাজাৰটো সজাব লাগিব প্ৰথমতে হাজাৰ দিছে তাৰপিছত শতক কেইটা আছে চাম শতক ইয়াত এটা আছে অকল 100 গতিকে ইয়াত 100 পা দিছে তাৰপিছত দহকৰ কেইটা আছে দুটা আছে গতিকে ইয়াত 2 10 লিখিছে আৰু তাৰপিছত একক গতিকে 1 2 3 4 গতিকে সংখ্যাটো কিমান হ'ল 1100 10 কেইটা আছে দুটা গতিকে 2 10 লিখিছে আৰু 1 কেইটা আছে 4টা 1 4টা মানে 4 1124 ইয়াত আখৰ লিখিছে 1124 ইয়াত তেনেকৈ আমি সজাম ইয়াত চাওঁ আমি হাজাৰ ঘৰ কেইটা দেখিছোঁ দুটা গতিকে ইয়াত আমি হাজাৰ ঘৰ কেইটা দেখিছোঁ আমি দুটা দেখিছোঁ গতিকে হাজাৰ কাৰ্ড আমি দুখন দেখিলোঁ তাৰপিছত শতকৰ কাৰ্ড কেইখন আছে 1 2 আছে গতিকে ইয়াত দেখিম আমি শতকৰ কাৰ্ড শতকৰ কাৰ্ড আমি দুটা লিখিলোঁ তাত দহৰ কাৰ্ড কেইটা আছে এটা আছে এইটো দহৰ কাৰ্ড তাৰপিছত একৰ কাৰ্ড কেইটা আছে 1 2 3টা আছে 1 2 3টা আছে গতিকে সংখ্যাটো কিমান হ'ব 1000 কেইটা হৈ গ'ল দুটা হৈ গ'ল তাৰপিছত এইটো 100 1000 দুটা হৈ গ'ল আৰু 100 কেইটা আছে দুটা গতিকে 1000 হৈ গ'ল 2000 100 দুটা গতিকে 200 হৈ গ'ল এইটো 1 10 3 1 10 3 13 2113 হ'ল ইয়াত ঠিক তেনেকৈ আমি ইয়াত 1000 কাৰ্ড এটা আছে গতিকে 1000টো আমি
লিখি ল'লোঁ 1000 কাৰ্ড তাৰপিছত ইয়াত 100 কাৰ্ড নাই 10ৰ কাৰ্ড কেইটা 4টা আছে 10 10 10 10 ইয়াতে আমি 10ৰ কাৰ্ড এইটো 10ৰ কাৰ্ড 4টা আৰু 1ৰ কাৰ্ড 3টা আছে এটা 1ৰ কাৰ্ড 3টা গতিকে সংখ্যাটো কিমান হৈ গ'ল 1000 ইয়াত যেটো শতকৰ কাৰ্ড নাই ঘটকৰ কাৰ্ডটো আমি নাই গতিকে 0 লিখিম 10ৰ কাৰ্ড কেইটা আছে 4টা হৈ গ'ল 4 10 3 গতিকে 1043 এটা সংখ্যা 1043 ঠিক তেনেকৈ আমি ইয়াত লিখিম ইয়াত আমাৰ 1000 কাৰ্ড কেইটা আছে দুটা আছে ইয়াত আমি 1000 কাৰ্ড দুটা আছে গতিকে 1000 কাৰ্ড দুটা 100 কাৰ্ড 3টা এটো 100 কাৰ্ড এটা দুটা 3টা 10ৰ কাৰ্ড আছে এটা গতিকে 10ৰ কাৰ্ড আৰু 1ৰ কাৰ্ড দুটা গতিকে 1000 কিমান হয় 2000 100 কাৰ্ড 3টা গতিকে 300 হ'ব আৰু 1 10 2 12 2312 এটো ইয়াত তেনেকৈ 1000 কাৰ্ড কেইটা আছে 1 2 3 4 1 2 3 4 1000 কাৰ্ড আমি ফাৰ্ষ্টে লিখি ল'লোঁ তাৰপিছত ইয়াত 100 কাৰ্ড এটা আছে এটো 100 কাৰ্ড তাৰপিছত 10ৰ কাৰ্ড দুটা আছে এটো 10ৰ কাৰ্ড আৰু এটো 1ৰ কাৰ্ড গতিকে 4121 এটো 4121 তাৰপিছত দিছে আমাক কৰো আহা বাকচত থকা নিৰ্দেশনা অনুসৰি তলৰ চাবিত থকা সংখ্যাটো আৰু কাৰ্ডত আখৰে লিখো আহা ইয়াত দিছে 1725তকৈ 2 বেছি বেছি বুলি ক'লে আমি যোগ কৰিম এতিয়া প্ৰথম সংখ্যাটো দিছে আমাক 1725 ইয়াত লিখিছো আমি 1725 তাৰ লগত আমি 2 বেছি বুলি কৈছে আমি 2টো যোগ কৰিম 7 2 7 1 1727 এটো 1727 এটো আখৰ লিখিছে 1727 তাৰ পিছৰ সংখ্যাটো কৈছে 2449তকৈ 1 কম বুলি কৈছে কম বুলি ক'লে আমি বিয়োগ কৰিম আমি ইয়াত পাতি ল'ম 2049 1 কম বুলি ক'লে আমি বিয়োগ কৰি দিম 9 গ'ল থাকিল 8 4 0 2 2048 আমি ইয়াত লিখিব লাগিব 2048 আৰু 2048 এটো আখৰে আমি ইয়াত লিখি দিম তাৰপিছত দিছে আমাক 3541তকৈ 10 বেছি ইয়াত আকৌ বেছি বুলি কৈছে 3541 এই সংখ্যাটো আমি বাতি লৈছোঁ 3541 10 বেছি বুলি কৈছে বেছি বুলি ক'লে আমি যোগ কৰিম 1 5 5 3 3551 আমি কিমান লিখিব লাগিব 3551 এটা আখৰ ইয়াত লিখিব লাগিব 3551 তাৰ পিছতো আমাক দিছে 6847তকৈ 20 বেছি 6847 পাতি লওঁ আমি 6847 তাৰ লগত 20 বেছি বুলি কৈছে বেছি বুলি ক'লে আমি যোগ কৰিম 7 6 8 6867 ইয়াত লিখিব লাগিব 6867 তাৰপিছত ইয়াত দিছে 5496তকৈ 100 কম 5496তকৈ 100 কম বুলি ক'লে আমি বিয়োগ কৰিম 6 9 3 5 5396 আমি লিখিব লাগিব 5396 আৰু এইটো আখৰে লিখিছোঁ 5396